তো আমাৰ এটা কথা দিয়ে আমি ক'ব গ'লে আমাৰ কোকৰাঝাৰ 1 নং লোকসভা সমষ্টি হিচাপে এইখন অঞ্চলত আমাৰ বিপিএফ ৰাজনীতিক দলক প্ৰত্যাহ্বান দিব পৰা এটাও তাত প্ৰাৰ্থী নাই বা কেণ্ডিডেট নাই। তো এইখন অঞ্চলৰ পৰা আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো কেণ্ডিডেট আমাৰ খাম্পা বৰগোহাঁই ছাৰ জিকাটো একদম নিশ্চিত চলাব পাৰে। কিন্তু আমাৰ এইখন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো বিভিন্ন ধৰ্মাৱলম্বী লোক আমাৰ বিটিচিখনত তেখেতসকলৰ যে শাসন চলাই আছে, তো এই কমপ্লিটলি এইটো ফেইলাৰ হৈছে। তো ইয়াৰ কাৰণে আমাৰ বিটিচিখনৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে তেখেতসকলৰ দল বা GSP BJP আৰু UPPL তেখেতসকলে যিটো শাসন চলাইছে, তো এই শাসন চলোৱাত কমপ্লিটলি তেখেতসকলে ফেইলাৰ হৈছে। তো ইয়াৰ কাৰণে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফ ৰাজনীতিক দলক আদৰি লৈছে। তো আহি থকা যিটো নিৰ্বাচন, যিটো 7 তাৰিখত যিটো নিৰ্বাচন হ'ব লগা, ইয়াতে বিপুল ভৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ বিপিএফ ৰাজনীতি দলৰ নাঙলৰ ছবিত ভোট দি পেলাই জয়যুক্ত কৰাত নিশ্চয় সহায় কৰিব বুলি আমি আশা কৰিব পাৰে। তো ইয়াত আমি 1.5 লাখ মিনিমাম 1.5 লাখ আমি পাবলৈ আমি সক্ষম হ'ম। কিয়নো আমাৰ বেছি সংখ্যক মানুহ আমাৰ বড়ো হিচাপে বিগত যোৱা দিনবোৰত আমি প্ৰায় 25% পৰা 30%হে আমি বড়ো ভোট পাবলৈ আমি সক্ষম হৈছিলোঁ। তো আজিৰ দিনত আমি কমেও বড়ো ভোটাৰৰ আমি 60 পৰা 65% বড়ো ভোট আমি পাবলৈ সক্ষম হ'ম। আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমি বিপুল সঁহাৰি আমি পাই আছোঁ। আৰু আগন্তুক দিনত আমি নিশ্চয় জিকাটো 100%। তেখেতসকলে যিটো আমাৰ এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে তো নতুন চৰকাৰ যিটো পৰিৱৰ্তন চৰকাৰৰ আশা কৰি পেলাই চবেই ভোট দিছিল। আৰু আজিৰ দিনত তেখেতসকলে যে আমাৰ এইখন অঞ্চলক চলাব নোৱাৰে, এইটো 100% প্ৰুভ হৈ গৈছে। ইয়াৰ কাৰণে তেখেতসকলৰ দলক বা তেখেতসকলৰ কেণ্ডিডেটক প্ৰত্যাখ্যান দি পেলাই আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো নংগলৰ ছবি আঁকোৱালি লৈছে। তো আগন্তুক দিনত আমাৰ বিপিএফ ৰাজনীতিক দলে জিকাটো 100% নিশ্চিত।